নমস্কাৰ, আপুনি চাই আছে নিউজ ক্যান। মই জয়ন্ত মাধৱ গোস্বামী। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সংবাদমেল। যোৰহাটত সংবাদমেল আয়োজন ৰঞ্জিত কুমাৰ দাসৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ এই সংবাদমেল সম্বোধন কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। সুপ্রিম কোর্টে বা কেন্দ্র সরকারে যদি আমাক যদি দায়িত্ব দিয়ে আমি বর্ডার এলাকাত 20% ভেরিফিকেশন, নর্মাল এলাকাত 10% ভেরিফিকেশন কৰি আমি পুনৰ সেইখন নতুনকৈ প্ৰস্তুত কৰাৰ কাৰণে ভাবিছোঁ। আৰু এই 20% 10% যদি ভেৰিফিকেশন কৰিবলৈ যাওঁতে তাৰ যদি অশুদ্ধ ৰিপৰ্ট যদি থাকে তেতিয়া পুনৰ আমি NRC নতুনকৈ প্ৰস্তুত কৰাৰ কাৰণে কথা ভাবিছোঁ। কাৰণ 1400 কোটি যোৱাটো ভাৰত চৰকাৰে ডাঙৰ কথা নহয়। আমাৰ ভাৰতৰ মানুহৰ যদি নাম নাথাকে সেইটো এটা পৰিতাপৰ কথা হ'ব। গতিকে প্ৰয়োজন সাপেক্ষে আমি নতুনকৈ পুনৰ NRC প্ৰস্তুত কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰি বিদেশীৰ নাম যাতে ভোটাৰ তালিকাত নাথাকে তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে যি আমাৰ 6 নং দফাৰ কথা কৈ আহিছে, কিন্তু আমি পাৰ্টিকুলাৰ সংঘাত যোৱা নাই। আমি বৃহত্তৰ অসমীয়া জাতিটোক আগন্তুক দিনত আমি ৰক্ষণাবেক্ষণা দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু সেইকাৰণে যাতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে, স্বাভিমানী অসমীয়াসকলে, স্বাভিমানী ভাৰতীয়সকলে যাতে অসমত প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ কাৰণে আমি সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে আমি এলানি ইতিমধ্যে কাৰ্যসূচী আমি ইতিমধ্যে প্ৰস্তুত কৰিছোঁ। আৰু সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰাৰ জৰিয়তে আমি হেৰাই যোৱা যি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সেই ৰাজনৈতিক অধিকাৰসমূহ পুনৰুদ্ধাৰ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে অসমৰ পশ্চিম প্ৰান্তত ৰজা নৰনাৰায়ণ চিলাৰে দপদপনি আছিলে। এতিয়া তাত বদৰুদ্দিন আজমল, চিৰাজুদ্দিন আজমলৰ দপদপনি। অসমৰ পশ্চিম অঞ্চলত প্ৰয়াত জননেতা শৰৎচন্দ্ৰ সিংহৰ তাত সমষ্টি আছিলে। এতিয়া সেই সমষ্টি প্ৰব্ৰজনকাৰীসকলৰ হাতত। অসমৰ বৰপেটা জিলাৰ চেঙা সমষ্টিত প্ৰয়াত মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ সমষ্টি আছিলে। সেই সমষ্টি এতিয়া প্ৰব্ৰজনকাৰীৰ হাতৰ দখলত। অসমৰ প্ৰথমগৰাকী শ্বহীদ আমাৰ খৰ্গেশ্বৰ তালুকদাৰৰ যি গৃহ সমষ্টি ভৱানীপুৰ, সেই ভৱানীপুৰো আজি আমাৰ হাতৰ পৰা গুচি গৈছে। কিন্তু তেনেকুৱাকৈ যিসমূহ সমষ্টি আমাৰ হাতৰ পৰা, খিলঞ্জীয়াসকলৰ হাতৰ পৰা ভূমিপুত্ৰ, স্বাভিমানী অসমীয়া, স্বাভিমানী ভাৰতীয় হাতৰ পৰা গুচি গৈছে, সেইবোৰ পুনৰুদ্ধাৰ কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু সেই প্ৰয়াসটো আমি সমষ্টি পুনৰুদ্ধাৰৰ জৰিয়তে আমি কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এনেকুৱাকৈ আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰিও 6টা যি জনজাতি আছে, জনজাতিকৰণ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া পূৰ্বৰ জনজাতিসকলৰ কোনো ধৰণৰ তেওঁলোকে পাই অহা সুবিধা হৰণ ভগন নোহোৱাকৈ আমাৰ যি পূৰ্বৰ স্থিতি আছে, সেই পূৰ্বৰ স্থিতিও আমি একেধৰণে ৰাখি পেলাই আমি আগন্তুক দিনত ব্যৱস্থা কৰিছোঁ জনজাতিকৰণৰ। আৰু লগতে আমি যি জাতি মাটি ভেটিৰ কথা কৈছিলোঁ, জাতি মাটি ভেটি বুলি কোৱাৰ লগতে আমি এইটো সফলতা লাভ কৰিছোঁ। কাৰণ জাতি মানে হৈছে জাতিৰ লগত ভাষাৰ কথা জড়িত হয়, জাতিৰ লগত সংস্কৃতিৰ কথা জড়িত হয়। গতিকে আমি ভাষাক মানে পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত বা পুনৰ যুগান্তৰ যাতে অসমীয়া ভাষাটো চলি থাকে তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আইনগতভাৱে। ইয়াৰ উপৰিও ভাষা গৌৰৱ আঁচনিকে আদি কৰি অসম সাহিত্য বা বিভিন্ন সাহিত্য বা কৰ্পাছ ফাণ্ড দি পেলাই সাহিত্যৰ বিকাশ আৰু চৰ্চা কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছিলোঁ। গতিকে আমি জাতিৰ কাম কৰিছোঁ, মাটিৰ কাম কৰিছোঁ। মাটিৰ কথা কৈ পেলাই আমি খিলঞ্জীয়া মূলৰ প্ৰায় 3 লাখ ব্যক্তিক ইতিমধ্যে মাটিৰ পট্টা প্ৰদান কৰিছোঁ। পুনৰ 2 লাখ ব্যক্তিক পট্টা প্ৰদান কৰিম। আৰু এবাৰ নতুনকৈ আমি অসমত থকা ভাৰতীয়সকলক, পূৰ্বতে আমাৰ অগ্ৰাধিকাৰ আছিলে অকল খিলঞ্জীয়া বা মূলৰ ব্যক্তিক আমি মাটি দিয়াৰ কথা কৈছিলোঁ, কিন্তু এতিয়া আমি সমগ্ৰ ভাৰতীয়সকলক, অসমত থকা ভাৰতীয়সকলক যিসকলে চৰকাৰী মাটিত আছে তেওঁলোকে মাটিৰ পট্টা দি আমি ব্যৱস্থা কৰি এনেকুৱাকৈ আমি যি ইস্তাহাৰ প্ৰস্তুত কৰিছোঁ, এই ইস্তাহাৰক অসমৰ জনগণে স্বতঃস্ফূৰ্ত সঁহাৰি যোগাইছে। আৰু সেইকাৰণে আমি আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নিশ্চিত বুলি আমি দাবী কৰিছোঁ। কাৰণ অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু লগতে আমাৰ চৰকাৰখনৰ সফলতা আৰু ভাৰতীয় জনতা পাৰ্টী, আমাৰ অসম গণ পৰিষদ, গণশক্তি, UPPLকে আদি কৰি সেই কাৰ্যকৰ্তাসকলৰ সক্ৰিয়তাৰ বাবে আমি আগন্তুক দিনত নিশ্চিত ৰূপত আমাৰ চৰকাৰ গঠন হ'ব। মই আপোনালোককো মই আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ এই কথাবোৰ যাতে আগন্তুক দিনতে যি 2টা দিন বাকী আছে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি পেলাই যাতে সমগ্ৰ এই অঞ্চলটোত যাতে আপোনালোকে আমাক কিছু সহায় কৰে প্ৰচাৰৰ জৰিয়তে, তাকে আহ্বান জনাইছোঁ। নিশ্চিত ৰূপত এই কথাষাৰ আমি ক'বলৈ বিচাৰিছোঁ যে কংগ্ৰেছ আৰু UDFৰ যি মিত্ৰতা, সেই মিত্ৰতা মানুহে বিশেষকৈ উজনি অসমৰ মানুহে সহজভাৱে ল'ব পৰা নাই। তেওঁলোকে অপবিত্ৰ মিত্ৰতা বুলি কৈছে। এইকাৰণে কৈছে যে আগৰ যি গগৈ আছিলে সেই গগৈ নাই, এতিয়া কংগ্ৰেছো নাই। কাৰণ পূৰ্বতে মোৰ দৃষ্টিত 2জন গগৈ আছিলে। এগৰাকী গগৈ হৈছে তৰুণ গগৈ ডাঙৰীয়া, তেখেতে নিজে কৈছিলে যে হু ইজ বদৰুদ্দিন বুলি কৈছিলে।
আৰু সেই তৰুণ গগৈ ডাঙৰীয়াৰ সন্তানে বা তেওঁৰ ৰাজনৈতিক দলে এতিয়া কয় যে বদৰুদ্দিন ইজ আৱাৰ পাৰ্টনাৰ, বদৰুদ্দিন ইজ আৱাৰ ব্ৰাদাৰ, বদৰুদ্দিন ইজ অলছো আৱাৰ ফাদাৰ অলছো। গতিকে এইবোৰ কথা শুনি পেলাই উজনি অসমৰ ৰাইজে এইটো ঘৃণাৰ দৃষ্টিৰে চাইছে। আন এগৰাকী গগৈ আছিলে প্ৰণৱ গগৈ ডাঙৰীয়া, অসম বিধানসভাৰ অধ্যক্ষ আছিলে, আৰু সেইগৰাকী গগৈও অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছিলে। কিন্তু সেই সময়ত কংগ্ৰেছ দলে বিৰোধিতা কৰাৰ কাৰণে আজি অসমীয়াৰ সংজ্ঞা নিৰূপণ এতিয়া কৰিব পৰা নাই। গতিকে এতিয়া সেই গগৈও নাই, সেই কংগ্ৰেছো নাই, যাৰ ফলস্বৰূপে শিৱসাগৰত মই যোৱাকালি 11খন সভা কৰিছোঁ। সেই সভাটো স্বতঃস্ফূৰ্তভাৱে প্ৰণৱ গগৈ ডাঙৰীয়াৰ সন্তান সমীৰ গগৈ, কংগ্ৰেছৰ সাধাৰণ সম্পাদক সদ্য সাধাৰণ সম্পাদক কল্যাণ গগৈ ডাঙৰীয়াই যোৱাকালি যোগদান কৰিছে। অৰ্থাৎ সমগ্ৰ অসমতে ৰাইজে সিদ্ধান্ত লৈছে গোলাঘাট, সৰুপথাৰ, তিতাবৰ, মৰিয়নি, নাজিৰা, শিৱসাগৰ, ডুমডুমাত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক এইবাৰ নিৰ্বাচিত কৰিব। মই যাৰ কাৰণে অসমবাসী বিশেষকৈ উজনি অসমৰ এই ৰাইজসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে যি মিত্ৰতাক তেওঁলোকে নাকচ কৰি পেলাই আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক নিৰ্বাচিত কৰাৰ কাৰণে গোলাঘাট, সৰুপথাৰ, তিতাবৰ, মৰিয়নি, নাজিৰা, শিৱসাগৰ, ডুমডুমা এইকেইটাত ভাৰতীয় জনতা পাৰ্টী নিশ্চিত ওপৰত বিধায়ক হ'ব। আৰু বাকী যিসমূহ আছে 60টাতো পুনৰ জয়লাভ কৰিবই। গতিকে সেই 60টাৰ লগত যদি আমি 7টা যোগ কৰি দিওঁ, 67টা, 14টা যদি যোগ কৰি দিওঁ, অসম গণ পৰিষদ সেইকেইটা আছে, বড়োলেণ্ডৰ 12টা আছে, এনেকুৱা বৰাক ভেলী 4টা বৃদ্ধি হ'ব। আৰু আমি আশা ৰাখিছোঁ এতিয়াও যে 100 যাতে আমি স্পৰ্শ কৰিব পাৰোঁ। ধন্যবাদ। কিবা আছিলে নেকি আৰু কাৰোবাৰ? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মোৰ দৃষ্টিত এটা আমাৰ খেলি মেলি হৈ আছে অকণমান, হয়তো আজিকালিৰ ভিতৰত হয়তো ঠিক হোৱাৰ সম্ভাৱনা আছে, নহ'ব পাৰে, হ'ব পাৰে। চাহ শ্ৰমিকৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে যিমান কাম কৰিছে আজিলৈ কোনো চৰকাৰে কৰিব পাৰে। কাৰণ চাহ শ্ৰমিকৰ গৰ্ভস্থ সন্তানৰ কথা আমি চিন্তা কৰিছোঁ, যাৰ কাৰণে সেই চাহ শ্ৰমিক যিসকল মহিলা শ্ৰমিক আছে তেওঁলোকৰ যাতে এনিমিয়া নহয়, তেওঁলোকৰ সন্তান যাতে সুস্থভাৱে যাতে গৰ্ভধাৰণ কৰিব পাৰে, তাৰ কাৰণে আমি 12,000 কোটি টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ। চাহ শ্ৰমিকসকলৰ কাৰণে আমি বাট পথৰ নিৰ্মাণ কৰিছোঁ, পঢ়াশালী নিৰ্মাণ কৰিছোঁ, আমি হস্পিটেল নিৰ্মাণ কৰিছোঁ। গতিকে তাৰে উপৰিও মজুৰিৰ ক্ষেত্ৰত আমি আগন্তুক দিনত আমাৰ যি এইটো আছে, নোহোৱা নহয়, এইটো আছে, যি চাহ শ্ৰমিকৰ দাবীটো এইটো আছে, কিন্তু এইটোৰ কাৰণে আমি আগন্তুক দিনত আমি ব্যৱস্থা হাতত ৰাখিছোঁ। নাই নাই, এইটো বোকাত মিছা কৈছে। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা আচলতে বহুতে নাজানে বা এই দলৰ দৰ্শন আদৰ্শ ভিতৰত এবাৰ সোমালে মানে গম পাব যে ভাৰতীয় জনতা পাৰ্টীৰ এবাৰ কাৰ্যকৰ্তা হোৱাৰ পিছত তেনেকুৱা ধৰণৰ হ'ব নোৱাৰে। কাৰণ কি কাৰণত তেওঁলোকৰ দৰ্জাত নপৰে, কিনো আছে কংগ্ৰেছ? নহয়, নামনিত এইটো কথা কোৱা নাই আমি। কাৰণ কিয় আজি এইখন হৈছে চেণ্ট্ৰেলে। আমি যদি অসমৰ দৃষ্টিভংগীত চাওঁ তেতিয়াহ'লে বেলেগ বেলেগ লাগিব কাখন সেইখন। সৰ্বভাৰতীয় দৃষ্টিভংগীত চালে আপোনালোকে ক'ব যে নহয় ভাল এখন আইন প্ৰণয়ন কৰিছে। কাৰণ মধ্যপ্ৰদেশ, গুজৰাট, ৰাজস্থানত এনেকুৱা লাখ লাখ ব্যক্তি আছে আফগানিস্তান, পাকিস্তানৰ পৰা আহি পেলাই তেওঁলোকে তাতে বসবাস কৰি আছে। তেওঁলোকে না ভাৰতৰ নাগৰিক হ'ব পাৰিছে, না আফগানিস্তানৰ হ'ব পাৰিছে, না পাকিস্তানৰ হ'ব পাৰিছে। গতিকে সেইসকলক যদি চায় তেতিয়া আপোনালোকে নিজে ক'ব যে হয় সেইখন এখন উত্তম আইন, যাৰ কাৰণে নেকি ভাৰতত থকা মানুহ পূৰ্বৰ যিটো অখণ্ড ভাৰতবৰ্ষ সেইসকলৰ কথা যদি ভাবে তেতিয়াহ'লে আপোনালোকে নিজে ক'ব যে এখন ভাল এখন আইন। অসমৰ ক্ষেত্ৰত আপোনালোকে সেইটো ভাল নাপাব। কাৰণ কিয় অসমত ইতিমধ্যে মানুহৰ মূৰত সোমাই থৈ দিছে যে 1.5 কোটি মানুহ আহিব, 50,000 ট্ৰাকত ৰখি আছে, 84 লাখ আহিব। আৰু সেই যে বিভ্ৰান্তটো মানুহৰ মনত সোমাই থৈ দিছে, তাৰ কাৰণে আমিও আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ যে 1.5 কোটি কিয় এজনো যদি বিদেশী প্ৰৱেশ কৰে যোৰহাটৰ যিকোনো এখন গাঁৱত গটিয়াই দিয়াৰ দায়িত্ব আমি 50 লাখ কাৰ্যকৰ্তাক ইতিমধ্যে দি থৈ দিছোঁ। আমাৰ কাৰ্যকৰ্তাসকলে বিদেশী বিচাৰি পোৱা নাই এখন গাঁৱতো। কাৰণ আমাৰ 28,000 বুথ আছে, পৃষ্ঠা প্ৰমুখ আছে 4,47,000। মই য'তেই যাওঁ মোক কয় যে দাদা আমিতো বিদেশী বিচাৰি নাপালোঁ, আপুনি কয় যে ক'ত আছে বিচাৰি ওলোৱা। গতিকে আমিতো বিচাৰি নাপালোঁ। গতিকে এজনো বিদেশী নাই, বিচাৰি পোৱা নাই। আৰু তাৰে বিপৰীতে আজি বিভিন্ন দল সংগঠনে কৈ আছে যে 1.5 কোটি আহিব, 2 কোটি আহিব। গতিকে অসমৰ ৰাইজ ৰঞ্জিত দাসে হওক বা ৰিপুণ বৰাই হওক বা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্বই হওক বা অখিল গগৈ হওক, এই লোকতকৈ বহুত বিবেকবান অসমৰ ৰাইজ। গতিকে আগন্তুক দিনৰে বিবেকবান
অসমীয়া ৰাইজে আগন্তুক দিনত আমাক আশীৰ্বাদ দিব, নিশ্চিত ওপৰত তেওঁলোকে উচিত সিদ্ধান্ত গ্ৰহণ কৰি থৈ দিছে। থেংক এয়া যোৰহাটৰ পৰা সংবাদমেল। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সন্দৰ্ভত যোৰহাটত সংবাদমেল সম্বোধন কৰে ৰঞ্জিত কুমাৰ দাসে। এই মুহূৰ্তত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এক সংবাদমেল সম্বোধন কৰিছে। ৰাজীৱ ভৱনত সংবাদমেলৰ আয়োজন আৰু সংবাদমেলত অংশগ্ৰহণ কৰিছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে। আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ এই সংবাদমেলৰ। गुरु को देने का वादा किया था उसे पूरा कर दिया, इसलिए हम वोट को ये हमेशा भय और डर और भय दिखाकर वोट मांगना चाहते हैं। लेकिन इस समय इस चुनाव में आसाम की जनता जो पिछले समय जो धोखा हुआ था उसे अच्छी तरह से पहचान चुके हैं और असम की जनता असम को बचाने के लिए वोट करेगी। असम की जनता केवल वोट ही नहीं देगी बल्कि इस वोट के जरिए CAA का के खिलाफ अपने संघर्ष पर जीत की मुहर लगाएगी। इस बार असम में कोई पार्टी नहीं बल्कि असम की जनता की जीत होगी। इस बार असम जीतने जा रहा है। असम में बीजेपी पूरी तरह से बैकफुट पर है, डरी हुई है। प्रधानमंत्री नरेंद्र मोदी जी हों, गृह मंत्री अमित शाह जी हों, चाहे रक्षा मंत्री राजनाथ सिंह जी हों, असम की बेपटरी डबल इंजन के नेता कोई भी असम की जनता के असली सवालों का जवाब देने से बच रही है। असम के बड़े सवाल बेरोजगारी है, महंगाई है, बाढ़ से तबाही है, चाय बागानों के मजदूरों की रोजी है, सरकार पर हावी तस्करों के सिंडिकेट है। ऐसे जो सवाल है लगातार उठाए जा रहे हैं, लेकिन भारतीय जनता पार्टी इसको एड्रेस नहीं कर रही है। इसकी भारतीय जनता पार्टी के पास दरअसल में इसका कोई जवाब भी नहीं है। बड़ा सवाल CAA का है। पश्चिम बंगाल में भारतीय जनता पार्टी कुछ कहती है, असम में चुप रहती है और तमिलनाडु में कुछ और करती है। दरअसल में कोई व्यक्ति एक ही बात को अलग अलग जगहों में अलग अलग बात कहे तो उसे दो गला कहते हैं। लेकिन भारतीय जनता पार्टी के यहाँ 3 गला है। पहला गला जहाँ पश्चिम बंगाल में टेबल ठोक के कहते हैं कि हम CAA लागू करेंगे, पहले कैबिनेट में इसे लागू करने का फैसला किया है। आसाम में आते हैं तो भारतीय जनता पार्टी के नेता चुप हो जाते हैं, दाएं बाएं देखने लगते हैं और घुमा फिरा के बात करते हैं। तीसरा तमिलनाडु है जहां भारतीय जनता पार्टी के कार्यकर्ता उनके नेता करते हैं CAA लागू नहीं होगा, गले की फांस बन गई है। एक ही मुद्दे के 3 तरीके से बात वो कर रहे हैं। ये CAA उनके गले की फांस बनी हुई है, जिसमें अलग अलग ढंग से उन्हें तो वोट लेने से मतलब है, देश से या देश की जनता से कोई लेना देना नहीं है। क्योंकि ये अंग्रेज के अनुयायी हैं, अंग्रेजों के समर्थक रहे हैं, जो सोने की चिड़िया को लूट कर ले गए। और दूसरा उनका सिद्धांत था फूट डालो राज करो। यहाँ भय का वातावरण बनाकर सांप्रदायिकता के जहर घोलकर वो वोट तो लेना जानते हैं, लेकिन अपने वादे को कभी पूरा नहीं करते। राजनीति का मतलब ये है कि कोई राज न रहे, कोई सबूत ना छोड़ो, ऐसा अपराध करो। और दूसरा नीति जिसे कभी कोई पालन ना करे, ये इनकी राजनीति है। तो ऐसे में CAA के बारे में भारतीय जनता पार्टी चुप है, चाहे सर्वानंद सोनोवाल जी हों, चाहे हेमंत विश्व शर्मा जी हों। यहाँ आकर प्रधानमंत्री नरेंद्र मोदी जी चुप हो जाते हैं, अमित शाह भी चुप हो जाते हैं। भाजपा के नेताओं को बताना चाहिए कि वे असम में CAA लागू करने के बारे में क्या सोचते हैं। कांग्रेस के नेता, हमारे राष्ट्रीय नेता राहुल गांधी जी
पहली बार शिव सागर में आए थे तभी उन्होंने घोषणा करती थी कि CAA लागू नहीं होगा। असम की जनता कहती है कानून न मानो, और उसको स्वर देने का काम राहुल जी ने किया और उन्होंने कहा कि कांग्रेस की सरकार आती है तो हम CAA लागू नहीं होने देंगे। कांग्रेस पार्टी CAA के साथ जहां लागू नहीं करने के बात पे पूरे आत्मविश्वास के साथ ये बात कह रहे हैं, वहीं उनके साथ 4 गारंटी और असम की जनता को दे रहे हैं। 5 गारंटी की बात कही गई है, जिसमें पहला गारंटी CAA लागू नहीं होगा, दूसरा गारंटी 365 रुपया जो चाय पत्ती के बागानों में जो काम करने वाले श्रमिक हैं उसको दिहाड़ी दी जाएगी। तीसरी गारंटी है कि 2000 रुपया घरेलू महिलाओं को दी जाएगी। चौथी गारंटी ये है कि 200 यूनिट तक की बिजली बिल माफ़ किया जाएगा प्रति माह। और 5वीं गारंटी ये है कि 5 लाख लोगों को हम सरकारी नौकरी देंगे 5 वर्षों में। लेकिन सबसे बड़ा सवाल CAA का है, जिसके मामले में भारतीय जनता पार्टी मौन है, चुप है। 3 अलग अलग राज्यों में 3 तरह के उनके व्यवहार है। इससे स्पष्ट हो जाता है कि भारतीय जनता पार्टी के पास कोई दृष्टि नहीं है, कोई दिशा नहीं है। वो देश में केवल जहर भरने का काम कर रहे हैं, जबकि यह देश गौतम का है, नानक का है, कबीर का है, तुलसी का है, शंकर देव का है, रामकृष्ण परमहंस का है, जिन्होंने पूरे देश में भाईचारा प्रेम का संदेश दिया। और ये केवल भय दिखाकर वोट प्राप्त करना चाहते हैं। तो मेरा स्पष्ट मानना है कि काठ की हंडी बार बार नहीं चढ़ती। एक बार हो चुका, लेकिन बार बार नहीं होगा। आपके तरफ से कोई सवाल हो तो। राजीव भवনত সংবাদমেল। ৰাজীৱ ভৱনৰ সংবাদমেলত অংশগ্ৰহণ কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। নিৰ্বাচনত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে সংবাদমেলত, আৰু কংগ্ৰেছৰ 5টা গেৰাণ্টিৰ কথাও এই সংবাদমেলত উল্লেখ কৰা হৈছে।